নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো যিসকল প্ৰাৰ্থীয়ে 5550টা পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক আবেদন কৰিছিল সেই সকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব লগতে যদি নতুনকৈ ভিডিঅ'টো চাই আপোনালোকে তাৰপিছত আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে আপোনালোকে এডুকেশ্যনৰ যিবিলাক ইনফৰমেশ্যন থাকে সেই ইনফৰমেশ্যনবোৰ দিয়াৰ লগে লগে যাতে আপোনালোকে পাবলৈ সক্ষম হয় 5550টা পদত যিসকল প্ৰাৰ্থী আবেদন কৰিছিল সেই সকল প্ৰাৰ্থীক এটা ভাল খবৰ দিব বিচাৰিছো কথাটো হ'ল যে 5550 পদৰ ইতিমধ্যে ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন সমাপ্ত হৈ গ'ল আৰু যিসকল প্ৰাৰ্থী এবসেন্ট আছিল সেই সকল প্ৰাৰ্থীৰো ইতিমধ্যে ভেৰিফিকেশন হৈ গ'ল গতিকে লাহেকৈ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব 30 তাৰিখৰ পিছত প্ৰকাশ পাব যেহেতু 30 তাৰিখে এটা হিয়াৰিং আছে আৰু সেই হিয়াৰিংটোৰ পিছত সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব তাৰ আগত এটা কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো কথাটো হ'ল যে 5550টা পদত আমি যিবিলাক আগতে কাট অফৰ ভিডিঅ' বনাইছিলো হাই কাট অফ কিছু যাব বুলি বহুত বেছি নাযায় যদিও কিন্তু বহুত কম নাযায় বুলি আমি কাট অফৰ ভিডিঅ' বনাইছিলো আৰু সেইটো ভিডিঅ'ৰ লগতে ৰিলেটেড হয় যে কাট অফ যদিও বহুত বেছি হাই নাজাতে হাই যাব এইবাৰ কাৰণ যিসকল প্ৰাৰ্থীৰ একাডেমিকৰ কাৰণে ওয়েট কৰি আছিল তা চাকৰিৰ কাৰণে আৰু তেওঁলোকৰ কিন্তু কি আছিল টেটত ভাল মাৰ্ক আছিল আৰু এতিয়া যেহেতু টেট বেছিছ হ'ব টেটত যিসকল প্ৰাৰ্থীৰ মাৰ্ক ভাল সেই সকল প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব গতিকে সেই যিসকল প্ৰাৰ্থী টেটত মাৰ্ক বেছি আছে সেই সকল প্ৰাৰ্থী এবাৰ চাকৰি পাবলৈ সক্ষম হ'ব তাৰ লগতে যিহেতু এনআইএছও আহি গ'ল এনআইএছৰ মেক্সিমাম প্ৰাৰ্থীৰে কি আছে টেটত ভাল মাৰ্ক আছে গতিকে সেই সকল প্ৰাৰ্থী এতিয়া যেহেতু সময় যাব গতিকে কাট অফটো এইবাৰ হাই যোৱাৰ যথেষ্ট চান্স আছে কিন্তু এটা কথা আপোনালোকক ক'বলৈ বহুত বেছি ভাল লাগিছে যে এইবাৰ যি ডকুমেন্টস ভেৰিফিকেশন হৈ গ'ল আমি যিখিনি প্ৰাৰ্থীসকলৰ পৰা শুনিছো বা যিখিনি আমি খবৰ পাই আছো বহুত সংখ্যক প্ৰাৰ্থী কিন্তু কি হৈ আছে এবসেন্ট আছে গতিকে এবসেন্ট থকা প্ৰাৰ্থীসকলৰ কাৰণে কি হ'ব পাৰে এইবাৰ কিছু কাট অফটো কম যোৱাৰ সম্ভাৱনা আছে আৰু এনেকুৱা হোৱাৰ লগে লগে কি হ'ব যে যিসকল প্ৰাৰ্থী কিছু কম আছিল বা অলপৰ কাৰণে ৰৈ যোৱাৰ সম্ভাৱনা আছে সেইসকল প্ৰাৰ্থী কিন্তু চান্স পোৱাৰ যথেষ্ট সম্ভাৱনা আছে তাৰ লগে লগে যিসকল প্ৰাৰ্থীৰ এছএছএৰ আছিল বা অন্য কিবা আছিল তেওঁলোকে যেহেতু ৰেগুলাৰ হৈ গ'ল সেইসকল প্ৰাৰ্থীয়ে যদিহে আবেদন কৰে তেওঁলোকৰ পোষ্টটো ৰৈ যাব গতিকে তেওঁলোকে যেহেতু ৰেগুলাৰ হৈ গ'ল গতিকে সেইসকল প্ৰাৰ্থীৰো এতিয়া যদি শিক্ষা বিভাগে গুৰুত্ব সহকাৰে কামখিনি সম্পন্ন তেতিয়াহ'লে নপোৱা প্ৰাৰ্থীসকলে এইবাৰ পাবলৈ সক্ষম হ'ব কিন্তু আমি যিমানখিনি ভাবিছিলোঁ যে বহুত বেছি কাট অফ যাব হাই হ'ব কিন্তু এই যে এবসেন্ট থকা প্ৰাৰ্থীৰ সংখ্যা আমি যথেষ্ট হোৱা বুলি আমি শুনিছোঁ শুনা মানে আমাৰ হোৱাটছআপ গ্ৰুপবিলাকতো আমি পাই আছোঁ বা যিসকল প্ৰাৰ্থী ভেৰিফিকেশ্যনত গৈছে বা তেখেতসকলৰ পৰা পোৱা তথ্য অনুসৰি বহুত সংখ্যক প্ৰাৰ্থী এবাৰ কি হৈছে এবসেন্ট আছে অৰ্থাৎ এইসকল প্ৰাৰ্থী যদিহে এবসেন্টৰ কাৰণে যিসকল যিদিনা লিষ্ট মাৰিছিল ভেৰিফিকেশ্যনৰ তাত যদি যোৱা নাই তেতিয়াহ'লে কিন্তু এটা ভাল খবৰ অহাৰ নিশ্চয় চান্স আছে বা অৱকাশ আছে যিসকল প্ৰাৰ্থী অলপ মাৰ্কৰ কাৰণে ৰৈ যোৱাৰ সম্ভাৱনা আছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে কিন্তু কি হ'ব পাৰে এটা হেপি চান্স আছে যে এবসেন্ট বহুত বেছি সংখ্যক প্ৰাৰ্থী থকা বুলি আমি শুনিছোঁ বা গম পাইছোঁ বা প্ৰাৰ্থীসকলৰ মুখৰ পৰা আমি জানিব পাৰিছোঁ কাৰণ যিহেতু বহুখিনি ভেৰিফিকেশ্যন চলিছিল গতিকে এই ভেৰিফিকেশ্যনত বহুসংখ্যক প্ৰাৰ্থীয়ে আমি কি হৈছে এবসেন্ট থকাৰ কাৰণে এতিয়া কি হ'ব কাট অফটো কিছু কমিব গতিকে এইটো এটা বহুত বেছি ভাল খবৰ এটা চাকৰিৰ কাৰণে যিয়ে বহুত বছৰ ধৰি অপেক্ষা কৰি আছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে এটা ভাল খবৰ আহি আছে গতিকে আপোনালোক চিন্তা নকৰিব যিসকলৰ নাম অহা নাই আপোনালোকৰ নিশ্চয় নেক্সট লিষ্টত অহাৰ সম্ভাৱনা থাকিব আৰু বৃহৎ সংখ্যক প্ৰাৰ্থী যদিহে ৰিজেক্ট হয় বা কিছুমান যদি বাহিৰৰ পৰা অনা ডকুমেণ্টছবিলাক যদি ৰিজেক্ট কৰে তেতিয়াহ'লে কিন্তু বহুত সংখ্যক প্ৰাৰ্থীয়ে বঞ্চিত হ'ব গতিকে সেইসকল প্ৰাৰ্থী যদি ৰিজেক্ট হয় তেতিয়াহ'লে কি হ'ব যিসকলৰ ডকুমেণ্টছ ঠিকে থাকে আছে সেইসকল প্ৰাৰ্থী পাবলৈ সক্ষম হ'ব গতিকে এটা কথাত ক'বলৈ গ'লে কাট অফ হাই যাব তথাপিতো কিন্তু কিছু অলপ কমিব কাৰণ এবসেন্ট থকা প্ৰাৰ্থীৰ যথেষ্ট সংখ্যক আমি এবসেন্ট থকা বুলি আমি শুনিছোঁ বা তাত যোৱা প্ৰাৰ্থীসকলৰ মুখৰ পৰা আমি জানিব পাৰিছোঁ বা গ্ৰুপবিলাকতো আমি পাইছোঁ যে এবসেন্ট এইবাৰ বহুত সংখ্যক প্ৰাৰ্থী এবসেন্ট আছে গতিকে সেইসকল প্ৰাৰ্থী যদি এবসেন্ট হয় তেতিয়াহ'লে কিন্তু বহুত সংখ্যক প্ৰাৰ্থী আৰু নেক্সট ৰৈ যোৱা প্ৰাৰ্থী পাবলৈ সক্ষম হ'ব গতিকে অপেক্ষা কৰা আপোনালোকৰ ভাল খবৰ নিশ্চয় আহিব আৰু এই খবৰটো দিব পৰা আপোনালোকক বহুত বেছি ভাল লাগিছে কাৰণ যেহেতু এইখিনি গ্ৰুপবিলাকত এইটো বিষয় চৰ্চিত হৈ আছে গতিকে সেইটো খবৰ দিবলৈ পৰা আপোনালোকক বহুত বেছি ভাল লাগিছে আৰু এইটো মুহূৰ্তত এইটোৱে ভাল খবৰ যে এবসেন্ট থকা প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট আছে আৰু এইসকল প্ৰাৰ্থী ৰৈ যোৱা পোষ্টবিলাক বাকী যিসকলৰ নাম অহা নাই তেওঁলোকে পাবলৈ সক্ষম হ'ব এইটো বহুত বেছি এটা গুড ইনফৰমেশ্যন হয় আপোনালোকে যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকক নিশ্চয় দি থাকিম
তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব লগতে 5550 পদৰ ইনফৰমেশ্যনবিলাক আপোনালোকক প্ৰথমতে দিয়াৰ কাৰণে চেষ্টা কৰোঁ সদায় আৰু কিছু সংখ্যক পোৱাৰ লগে লগেই দিওঁ গতিকে তাৰ কাৰণে ছাবস্ক্ৰাইব কৰক ধন্যবাদ জয় অসম